আপোনালোকে জানে যে বৃন্দাবনী বস্ত্ৰখন গুৱাহাটীত আনিবৰ বাবে আমি এটা বহল প্ৰয়াস আৰম্ভ কৰিছিলোঁ লেটাৰ অফ ইনটেন্ট ইতিমধ্যে স্বাক্ষৰ হয় যেতিয়া মই ব্ৰিটিছ মিউজিয়ামলৈ গৈছিলোঁ তাতে মই দেখা পাইছিলোঁ যে পশ্চিমৰ মিউজিয়ামসমূহত বহু আপুৰুগীয়া সম্পদ আছে অসমৰ ভাৰতৰ বিদেশৰ আৰু যেনেকৈ লিঅ'নাৰ্ড ডা ভিঞ্চিৰ পৰ্ট্ৰেটৰ পৰা বহুত সম্পত্তি আছে আমি যদি গুৱাহাটীৰ মিউজিয়ামটো এটা ৱৰ্ল্ড ক্লাছ মিউজিয়াম কৰিব পাৰোঁ তেতিয়াহ'লে অকল বৃন্দাবনী বস্ত্ৰই নহয় অসমৰ মানুহে নেদেখা সকলোতো ফ্ৰান্সত যাব নোৱাৰে সকলো ইংলেণ্ডত যাব নোৱাৰে বহুত সামগ্ৰী মাজে মাজে আমি অসমলৈ আনি থাকিব পাৰিম সেইকাৰণে আমি সেৰিকালচাৰত প্ৰথমতে এবিঘা মাটি আমি ৰাখিছিলোঁ এতিয়া আমি 3 বিঘা মাটি আজি কেবিনেটে কালচাৰেল ডিপাৰ্টমেণ্টক এলট কৰিছে যাতে আমাৰ মিউজিয়ামটো আৰু অলপ ডাঙৰ কৰি আৰু খুব সাইন্টিফিক্যালি আমি বনাব পাৰোঁ আৰু মিউজিয়ামটো বনোৱাৰ সকলো খৰচ JSW ফাউণ্ডেশ্যনে দিব কিন্তু আগতে আমি এবিঘা মাটিত অকল বৃন্দাবনী বস্ত্ৰৰ বাবে বনাব খুজিছিলোঁ এতিয়া আমি 3 বিঘা মাটি লৈছোঁ যাতে অলপ ডাঙৰ কৰি দেশ বিদেশৰ আপুৰুগীয়া সম্পত্তিবিলাক যাতে আমি ইয়াত আনি থাকিব পাৰোঁ কেবিনেটে আজি 3 বিঘা মাটি হেণ্ডলুম সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কালচাৰেল ডিপাৰ্টমেণ্টলৈকে হস্তান্তৰ কৰাত অনুমোদন দিয়ে JSW ফাউণ্ডেশ্যনে যদি ঘৰটো বনাব ঘৰ আৰু মাটি দুইটাৰ মালিকী স্বত্ব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ লগত থাকিব তেওঁলোকৰ এটো CSR ইনিচিয়েটিভহে হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা